চাহ বাগিচা অঞ্চলসমূহত লগাইছে আমি অতি শীঘ্ৰে বিদ্যুৎ বিভাগক আমি এইটো খতম কৰিবলৈ আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই কলিয়াবৰ শাখা সমিতি আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ কোনো কাৰণতে যাতে চাহ শ্ৰমিক চাহ বাগিচা অঞ্চলত যাতে স্মাৰ্ট মিটাৰ সংযোগ নকৰে তাৰে আমি আকচাই কলিয়াবৰ শাখাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই চৰকাৰে যেতিয়াৰ পৰা আহিছে এই হিটলাৰী শাসন চলাই আছে আমাৰ সভাপতি ডাঙৰীয়া ইতিমধ্যে কৈয়ে গ'লে চাহ শ্ৰমিকক যিটো আশা দিছিলে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 350 টকা যিটো দৈনিক হাজিৰা আজি পৰ্যন্ত এই হাজিৰাটো ক'তো পূৰণ নকৰিলে আৰু লগে লগে স্মাৰ্ট মিটাৰ লগোৱা ষড়যন্ত্ৰ কৰিছে স্মাৰ্ট মিটাৰ যদি লগাব আছে চৰকাৰী কাৰ্যালয়সমূহ পুনৰ লগাওক চৰকাৰী কৰ্মসূচী গৃহত লগাও আগত আমাৰ এই দুখীয়া খাটি থকা শ্ৰমিকসকলৰ ঘৰত যাতে কোনো কাৰণতে যাতে স্মাৰ্ট মিটাৰ নলগায় আমি আকচাই অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখাই সমিতিয়ে তীব্ৰ প্ৰতিবাদ জনাইছোঁ অন্যথাই ইয়াতকৈ ভয়াৱহ জংগী আন্দোলন কৰিবলৈ আমাৰ আকচা কলিয়াবৰ শাখা সমিতি বাধ্য থাকিব আকচা জিন্দাবাদ 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 আকচা লং লিভ আকচা জিন্দাবাদ 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 স্মাৰ্ট মিটাৰ নালাগে স্মাৰ্ট মিটাৰ নালাগে আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা আকচা কলিয়াবৰ শাখাৰ সমিতিৰ উদ্যোগত কলিয়াবৰ ইলেক্ট্ৰিক সাব ডিভিজনেল অফিসত আমি 1 ঘণ্টা ধাৰণা কাৰ্যসূচী লৈছোঁ যেহেতু অসম চৰকাৰ আৰু বিদ্যুৎ বিভাগে যি স্মাৰ্ট মিটাৰ চাহ বাগিচা বা গাঁও অঞ্চলত জাপি দিব বিচাৰি আছে তাৰে আমি প্ৰতিবাদ কৰি আছোঁ যেহেতু স্মাৰ্ট মিটাৰ তেওঁলোকে চাহ বাগিচা আৰু গাঁও অঞ্চলবিলাকতে প্ৰথমতে লগাব বিচাৰি আছে আমি এটা কথা চৰকাৰক বা হিমন্ত বিশ্ব শৰ্মাৰ সৰকাৰক এটা কথা আমি সুধিব বিচাৰোঁ তেওঁলোকে কিয় এই স্মাৰ্ট মিটাৰ তেওঁলোকে চৰকাৰী কাৰ্যালয়বিলাকত এতিয়ালৈকে লগোৱা নাই তেওঁলোকে প্ৰথমতে চৰকাৰী কাৰ্যালয়বিলাকত এইবিলাক স্মাৰ্ট মিটাৰ লগাওক আমি তেওঁলোকক আহ্বান জনাই আছোঁ তাৰপিছত তেওঁলোকে এটা কথা আমাক চাহ বাগিচা বা গাঁও অঞ্চলত তেওঁলোকে এটা প্ৰতিশ্ৰুতি দিছিলে ইলেকশ্যনৰ আগত যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 350 টকা ডেইলি হাজিৰা হিচাপে বৃদ্ধি কৰিম চাহ শ্ৰমিকক ভূমি পাট্টা দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে চাহ জনগোষ্ঠীৰ লোকক জাতিকৰণৰ যি প্ৰতিশ্ৰুতি দিছিলে ইলেকশ্যনৰ সময়ত আজি ক'ত গ'ল এই প্ৰতিশ্ৰুতি আজি কিয় অসম চৰকাৰে এই প্ৰতিশ্ৰুতিৰ ওপৰত তেওঁলোকে বিধানসভাই হওক লোকসভাৰ পাৰ্লামেণ্টে কিয় কথা উত্থাপন নকৰে তেওঁলোকে যেতিয়ালৈকে চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি নকৰে ভূমি পাট্টা নিদিয়ে বা জনজাতিকৰণ নকৰে তেতিয়ালৈকে তেওঁলোকে চাহ বাগিচা বা গাঁও অঞ্চলত তেওঁলোকে স্মাৰ্ট মিটাৰ লগাব নোৱাৰে এইটো স্পষ্ট কথা তেওঁলোকে যদি স্মাৰ্ট মিটাৰ যদি চাহ বাগিচা বা গাঁও অঞ্চলত লগাব বিচাৰে তেন্তে আমি তীব্ৰ বিৰোধিতা কৰিম আৰু ইয়াক যদি তেওঁলোকে হিটলাৰগিৰিক যদি বা দাদাগিৰি যদি কৰি বিদ্যুৎ বিভাগৰ লগত তেওঁলোকে যদি চাহ বাগিচা বা গাঁও অঞ্চলত যদি স্মাৰ্ট মিটাৰ লগায় তেন্তে আমি তেওঁলোকক গৰু খেদান দিম বুলি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আপোনালোকৰ মিডিয়াৰ জৰিয়তে অসম চৰকাৰক জনাইছোঁ নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলা কুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে